ওয়েলকাম টু স্মার্ট অধ্যয়ন। সো আমি আহিবলগীয়া এক্সামসমূহৰ কাৰণে এটা ইম্পৰ্টেণ্ট চিৰিজ আৰম্ভ কৰিছিলোঁ আৰু এইটো আছে ইণ্ডিয়ান ইকনমিৰ ওপৰত। আৰু আপোনালোকক জনাওঁ যিসকলে এইবাৰ আছাম পুলিচ এডিআৰই গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে এপ্লাই কৰিছে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো স্পেচিয়েলি হয়, কাৰণ ইয়াত যিখিনি কুৱেশ্যন অনা হৈছে এই কুৱেশ্যনখিনি আপোনালোকৰ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ আপোনালোকে জানে যে জিকেৰ যিটো পাৰ্ট হয় তাত ইণ্ডিয়ান ইকনমিৰ প্ৰশ্ন থাকে। চ' আপোনালোকে এই ভিডিঅ'টোত যিমানখিনি প্ৰশ্ন আছে কেইটা শুদ্ধ কৰিব পাৰিলে কমেণ্টত জনাব। লগতে আমি জনাওঁ অলৰেডি ইয়াৰ দুটা পাৰ্ট আপলোড কৰা হৈ গৈছে। আপুনি যদি সেই পাৰ্ট দুটা চোৱা নাই প্লেলিষ্টত গ'লে সকলোখিনি ভিডিঅ' চাব পাৰিব। চ' দেৰি নকৰি তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' প্ৰথম প্ৰশ্নটো চাওক, গ'ল্ড ইজে ইয়াত সুধিছে সোণ হৈছে এক। চ' সোণটো কি হয় বাৰু? প্ৰথমটো দিছে আৰ্টিফিচিয়েল ৰিচোৰ্চ, নে নেচাৰেল ৰিচোৰ্চ, বায়'লজিকেল ৰিচোৰ্চ, নে হিউমেন ৰিচোৰ্চ। চ' সোণটো কি হয়? আমি সকলোৱে জানো যে সোণটো আপোনাৰ মানুহে নবনায়, এইটো মানে প্ৰকৃতিৰ এটা হয় নহয়, প্ৰকৃতিৰে হয়। চ' আমি ইয়াত যদি এনচাৰ যদি চাবলৈ যাওঁ অপশ্যন নম্বৰ 2টো শুদ্ধ হ'ব, নেচাৰেল ৰিচোৰ্চ। নেক্সট প্ৰশ্নটো চাওক, দ্য ষ্টেট এডভান্স ইন হিউমেন ৰিচোৰ্চ, মানে ইয়াত সুধিছে মানৱ সম্পদৰ ক্ষেত্ৰত ৰাজ্যৰ অগ্ৰগতি। চ' ইয়াত 4খন আপোনাৰ কাণ্ট্ৰি দিছে, কোনখন শুদ্ধ এনচাৰ হ'ব? ভূটান হ'বনে, জাপান হ'বনে, বাংলাদেশ হ'বনে, ইণ্ডিয়া হ'ব? চ' মানৱ সম্পদৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ অপশ্যন নম্বৰ 2টোৱে শুদ্ধ হ'ব, জাপান। নেক্সট প্ৰশ্নটো চাওক, দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ইজে ইয়াত সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে, কি হ'ব? ইণ্ডিভিজুৱেল ৰিচোৰ্চ, নে প্লেন ৰিচোৰ্চ, নেশ্যনেল ৰিচোৰ্চ, নে ৰিনিউৱেবল ৰিচোৰ্চ। চ' কি হ'ব? কাজিৰঙাখন আপোনালোকে সকলোৱে জানে ইণ্ডিভিজুৱেল নহয়, এইটো কাৰো ব্যক্তিগত নহয়, হয় নহয়? চ' এই তিনিটাৰ ভিতৰত কোনটো হ'ব বাৰু? চ' কাজিৰঙাখন হৈছে আমাৰ গোটেই ভাৰতবৰ্ষৰে, চ' নেশ্যনেল ৰিচোৰ্চ হ'ব ইয়াত শুদ্ধ এনচাৰ, নেশ্যনেল ৰিচোৰ্চ। চ' এইবাৰ আপোনালোকৰ এক্সাম ইমান ইজি নাহিব, কাৰণ এইবাৰ কেণ্ডিডেটছ বহুত হয় আৰু পষ্টটো কম হয়। আপোনালোকৰ এইবাৰ এক্সাম পেপাৰখন বহুত বেছি হাৰ্ড হ'ব পাৰে। চ' আপোনালোকে অলপ ভালকৈ কষ্ট কৰিব লাগিব। চ' এতিয়া নেক্সট কুৱেশ্যনটো চাওক, 44 নম্বৰটো দিছে, দ্য মানি চাৰ্কুলেটেড এমং অল পিপুল ইন এ ষ্টেট ইজ কল। চ' এখন ৰাজ্যৰ সকলো মানুহৰ মাজত প্ৰচলিত ধনক কি বুলি যায়? পেপাৰ মানি, একাউণ্ট মানি, ৰিয়েল মানি, নে মেটেলিক মানি? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে সকলোৱে কমেণ্টত জনাওক। যদি নোৱাৰে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম, কিন্তু সকলোৱে ট্ৰাই কৰক এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব। নেক্সট প্ৰশ্নটো চাওক, হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হু ছাৰ্ভ এজ দ্য গভৰ্ণৰ অফ RBI। চ' আপোনালোকক সুধিছে ভাৰতৰ এনেকুৱা এজন প্ৰধানমন্ত্ৰী যিজনে RBI গভৰ্ণৰো আছিলে। চ' অপশ্যন কেইটা চাওক, কোন হ'ব বাৰু? নৰেন্দ্ৰ মোদী, মনমোহন সিং, ৰাজীৱ গান্ধী, নে ওপৰৰ এজনো নহয়? চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব মনমোহন সিং। মনমোহন সিঙে আপোনাৰ 1982ৰ পৰা 1985লৈকে তেওঁ গভৰ্ণৰ হিচাপে কাম কৰিছিল ক'ত? RBI। নেক্সট প্ৰশ্নটো চাওক, দ্য ৰাইট ভেষ্টেড টু ছাপ্লাই পেপাৰ কাৰেঞ্চি, মানে কাগজৰ মুদ্ৰা যোগান ধৰাৰ অধিকাৰ এইটো কাৰ আছে? ষ্টেট বেংক, কমাৰ্চিয়েল বেংক, RBI, নে ৱৰ্ল্ড বেংকৰ আছে? চ' আমি এইটো ইণ্ডিয়ান ইকনমিৰ ওপৰত পঢ়ি আছোঁ যেতিয়া, ইয়াৰ শুদ্ধ এনচাৰ কি হ'ব? RBI, অপশ্যন নম্বৰ 3। নেক্সটটো চাওক, দ্য 14 কমাৰ্চিয়েল বেংক নেশ্যনেলাইজড ইন ইণ্ডিয়া ইন, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। 14 সংখ্যক বাণিজ্যিক বেংক ভাৰতত ৰাষ্ট্ৰীয়কৰণ হৈছিল, এতিয়া কিমান চনত হৈছিল সুধিছে আপোনালোকক? 14টা। চ' এইটো হৈছিল আপোনাৰ 1969ত, অপশ্যন নম্বৰ 1। আৰু যদি ডেটটো আপোনালোকক সোধে কিমান হ'ব? 19 জুলাই, ঠিক আছে, 19 জুলাই। নেক্সট প্ৰশ্নটো চাওক, দ্য চেণ্ট্ৰেল বেংক অফ USA ইজ কল। চ' আমেৰিকাৰ যিটো কেন্দ্ৰীয় বেংক, আমাৰ যেনেকৈ চেণ্ট্ৰেল বেংকৰ নাম কি হয়? RBI, ঠিক তেনেকৈ USAত কি বুলি কোৱা হয় সেই বেংকটোক? চ' USAৰ যিটো কেন্দ্ৰীয় মানে চেণ্ট্ৰেল বেংক সেইটোক কোৱা হয় ফেডাৰেল ৰিজাৰ্ভ ছিষ্টেম। চ' এইটো ফেডাৰেল ৰিজাৰ্ভ ছিষ্টেম। নেক্সট প্ৰশ্নটো চাওক, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক ৱাজ এষ্টাব্লিছ ইন। চ' অসম সমবায় এপেক্স বেংক প্ৰতিষ্ঠা কৰা হৈছিল এতিয়া কিমান চনত? এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। চ' এপেক্স বেংকটো হৈছিল আপোনাৰ 1948, অপশ্যন নম্বৰ 2টো শুদ্ধ হ'ব। চ' কুৱেশ্যন নম্বৰ 52 চাওক, হোৱাট ইজ দ্য প্ৰাইমাৰী ফাংচন অফ মানি। চ' ধনৰ প্ৰাথমিক কাম কি বাৰু? চ' মানিৰ প্ৰথম একদম প্ৰাথমিক ফাংচনটো কি সুধিছে? চ' ইয়াত দিছে ডিটাৰমিনেশ্যন অফ গুডছ এণ্ড প্ৰাইচ, মাৰ্কেট কণ্ট্ৰল, মিডিয়াম অফ ইনভেষ্টমেণ্ট, মিডিয়াম অফ এক্সচেঞ্জ। চ' আমি মানি বুলি ক'লে এটাই আমাৰ মনত আহে, মিডিয়াম অফ এক্সচেঞ্জ। চ' নেক্সট কুৱেশ্যনটো চাওক, হোৱাট ডু ইউ মিন বাই এ মিক্সড ইকনমি। চ' মিশ্ৰিত অৰ্থনীতি বুলিলে কি বুজাব বিচাৰিছে? চ' মিক্সড ইকনমি মানে হৈছে আপোনাৰ য'ত পাব্লিক আৰু প্ৰাইভেট ছেক্টৰ দুইটাই থাকে। চ' অপশ্যন নম্বৰ ইয়াত 2টো শুদ্ধ হ'ব। নেক্সট প্ৰশ্নটো চাওক, টু বিকাম এ ৰিচোৰ্চ। চ' সম্পদ হ'বলৈ কি হ'ব লাগিব? ইয়াত দিছে ইট মাষ্ট হেভ ফাংচনেলিটি এণ্ড ইউটিলিটি, ইট মাষ্ট হেভ প্ৰাইচ এণ্ড ভেলু, ইট শ্বুড বি নেচাৰেল এণ্ড এভেইলেবল, ইট শ্বুড বি ভেৰিয়েবল এণ্ড ইউজেবল। চ' কোনটো শুদ্ধ হ'ব?
চ' ৰিচৰ্চ হ'বলৈ মনত ৰাখিব, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আহি থাকে এক্সামত। চ' ইয়াত অপশ্যন নম্বৰ 1টোৱে শুদ্ধ হ'ব, ইট মাষ্ট হেভ ফাংচনেলিটি এণ্ড ইউটিলিটি। নেক্সট প্ৰশ্নটো চাওক, দ্য কোঅপাৰেটিভ ছ'চাইটি এক্ট অফ ইণ্ডিয়া এডপ্টেড ইন। চ' ভাৰতবৰ্ষৰ সমবায় সমিতি আইনখন দেশত চনত মানে কোন চনত গ্ৰহণ কৰা হয় সুধিছিল। চ' এইখন হৈছিল আপোনাৰ 1912 চনত। চ' অপশ্যন নম্বৰ 2টো শুদ্ধ হ'ব। আৰু যদি আপোনালোকক চন ডেটটো সোধে তেতিয়া হ'ব আপোনাৰ 1 মাৰ্চ। নেক্সটটো চাওক, দ্য প্লেনিং কমিশ্যন অফ ইণ্ডিয়া ৱাজ কনষ্টিটিউটেড ইন। চ' ভাৰতৰ পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল, কেতিয়া কৰা হৈছিল সুধিছে। চ' এইটো হৈছিল আপোনাৰ মাৰ্চত, ঠিক আছে। আৰু মাৰ্চৰ 1950 চনত 1950। অপশ্যন নম্বৰ 1টো শুদ্ধ হ'ব। আৰু মাৰ্চৰ 15 মাৰ্চ হয় ডেটটো। চ' এইটোৱে আপোনাৰ কাম কি কৰিছিল, যিটো আমাৰ 5 বছৰৰ পৰিকল্পনা সেইবোৰৰ ওপৰত কাম কৰিছিল। লগতে এতিয়াতো 5 years কমিশ্যন প্লেনটো নাই, এতিয়া আপোনাৰ সেইটো কি কৰা হ'ল, নীতি আয়োগ বনোৱা হ'ল। নেক্সটটো চাওক, দ্য 11th 5-year প্লান অফ ইণ্ডিয়া ৱাজ ষ্টাৰ্টেড ইন। চ' ভাৰতৰ একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল। চ' কেতিয়া হৈছিলে। চ' আপোনালোকক এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি দিব, চনটো সোধে। চ' গোটেইখিনি আপোনালোকে চাব লাগিব। আৰু ভাৰতৰ 5 years প্লেনৰ ওপৰত মই এটা এক্সট্ৰা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে যদি বিচাৰে গৈ পেলাই চাব পাৰিব, 2-3টা ভিডিঅ' আছে। চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব 2007 চনত। আৰু সেই সময়ত প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং। আৰু 5 years প্লেনৰ ওপৰত আপোনালোকক সুধি দিব পাৰে যে 6 নম্বৰ বা 5 নম্বৰ 5 years প্লেনটো কি ফ'কাছ কৰিছিল বা সেইটোৰ মেইন অবজেক্টিভ কি আছিল প্লেনটোৰ। চ' এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ এক্সামত অহা দেখা যায়। নেক্সট প্ৰশ্নটো চাওক, দ্য কজ অফ পুৰ ইনভেষ্টমেণ্ট অফ প্ৰাইভেট ছেক্টৰ ইজ। চ' ব্যক্তিগত খণ্ডৰ দুৰ্বলতা বিনিয়োগৰ কাৰণ হৈছে। চ' কি কাৰণে বাৰু। চ' আপোনালোকে অপশ্যনসমূহ চাওক আৰু নিজে ট্ৰাই কৰক কি হ'ব পাৰে। লেক অফ ট্ৰেন্সপৰ্টেশ্যন হ'ব নেকি, নে লেক অফ কেপিটেল। এইটোতো নহয়, প্ৰাইভেট ছেক্টৰ আপোনাৰ কেপিটেলটো থাকেই, লেবাৰো থাকেই। ইমপাৰফেকশ্যন অফ মাৰ্কেট, এইটো হ'ব নোৱাৰে। পাৰফেক্ট মাৰ্কেটখনটো ঠিকেই আছে আমাৰ, কিন্তু লেক অফ ট্ৰেন্সপৰ্টেশ্যন হ'ব পাৰে। চ' ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ 1 হ'ব। কিন্তু বহুতখিনি ফেক্টৰ থাকে, অকল এইটো বুলি নহয়। আমি যদি চাবলৈ যাওঁ, মাৰ্কেট আনচাৰ্টেনিটি এনেকুৱা ধৰণৰ থাকে, আৰু গভৰ্ণমেণ্টৰ পলিচিনো কেনেকুৱা হয় তাৰ ওপৰতো বহুত ডিপেণ্ড কৰে। তাৰপাছত আপোনাৰ মাৰ্কেটখন ষ্টেবল হয় নে নহয়, এনেকুৱা ধৰণৰ বহুতখিনি ফেক্টৰ থাকে, অকল এইকেইটাই যে হয় বা এইটোৱে নহয়। চ' আপোনালোকে গোটেই ফেক্টৰখিনি চাব লাগিব। চ' নেক্সট প্ৰশ্নটো চাওক, দ্য মেইন কজ অফ পভাৰ্টি চাৰ্কল। চ' দৰিদ্ৰতাৰ চক্ৰৰ মূল কাৰণ কি বাৰু। চ' কি কাৰণে হ'ব পাৰে। চ' এইটো হৈছে আপোনাৰ অপশ্যন নম্বৰ 2, লেক অফ কেপিটেল ফৰ্মেশ্যন। কিন্তু আৰু আপোনাৰ বহুতখিনি ফেক্টৰ আছে, বহুতখিনি কজ আছে, যেনেকৈ লেক অফ এডুকেশ্যন হ'ব পাৰে, ঠিক আছে। ভাল যদি এডুকেশ্যন নাপায় তেতিয়াও আপোনাৰ পভাৰ্টি হোৱাৰ চান্স আছে। চ' এটা ইম্পৰ্টেণ্ট প্ৰশ্ন চাওক, ইন হুইচ 5 year প্লেন প্ৰায়ৰিটি ৱাজ গিভেন টু এলিভিয়েট পভাৰ্টি ইন ইণ্ডিয়া। মই আপোনালোকক অলৰেডি কৈছিলোঁ যে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে কোনটো 5 year প্লেনত কি ফ'কাছ কৰা হৈছিলে। ইয়াত এতিয়া সুধিছে এই যিটো এলিভিয়েট পভাৰ্টি ইন ইণ্ডিয়া, এইটো কোনটো 5 year প্লেনত কৰিছিল। চ' এইটো কৰিছিল 5 নম্বৰ, ঠিক আছে। অপশ্যন নম্বৰ 1টো শুদ্ধ হ'ব। এতিয়া কথাটো হ'ল 5 নম্বৰ 5 year প্লেনটো কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিলে, 1974ৰ পৰা হৈছিলে 78লৈকে। নেক্সট প্ৰশ্নটো চাওক, দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট এডপ্টেড দ্য লিবাৰেল পলিচি ইন। চ' ভাৰত চৰকাৰে উদাৰ নীতি গ্ৰহণ কৰিছিল। চ' এইটো কিমান চনত হৈছিল, লিবাৰেল পলিচি ইন। চ' এইটো হৈছিল 1991ত। অপশ্যন নম্বৰ 3টো শুদ্ধ। চ' আজি শেষৰ প্ৰশ্নটো চাওক, ইন হুইচ 5 year প্লান দ্য পলিচি অফ ছ'চাইটি কনষ্ট্ৰাকশ্যন অন দ্য বেচিছ অফ ছ'চিয়েলিজিম ইন ইণ্ডিয়া ৱাজ একচেপ্টেড। মানে কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাত ভাৰতত সমাজবাদৰ আধাৰত সমাজ নিৰ্মাণৰ নীতি গ্ৰহণ কৰা হৈছিল। চ' আজি যিখিনি প্ৰশ্ন অনা হৈছিল আপোনালোকৰ কাৰণে অলপ হাৰ্ড হ'ব পাৰে, কিন্তু এইবাৰ আপোনালোকৰ পেটাৰ্ণো টান হ'ব পাৰে, এক্সাম পেটাৰ্ণ মানে এক্সামৰ কুৱেশ্যন লেভেলটো। চ' এই যিটো শুদ্ধ এনচাৰ এইটো হৈছে আপোনাৰ ছেকেণ্ড প্লেন, ঠিক আছে। 2 নম্বৰ এনচাৰটো শুদ্ধ হ'ব। আৰু কেতিয়াৰ পৰা ছেকেণ্ড প্লেনটো হৈছিল আপোনালোকে কমেণ্টত জনাওক। লগতে যিটো প্ৰশ্ন আজি আপোনালোকৰ কাৰণে ৰাখিলোঁ সেইটো সকলোৱে এতিয়া ট্ৰাই কৰক। চ' ভিডিঅ'টো ইমানেই আছিলে, আৰু বহুতখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনৰ চিৰিজ লৈ আহিম। অলৰেডি মই মডেল কুৱেশ্যনৰো আপোনাৰ এটা চিৰিজ আৰম্ভ কৰিছোঁ, যদি চোৱা নাই আপোনালোকে সেইটো চাব পাৰে, কাৰণ তাত বহুতখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন লগতে কাৰেণ্ট এফেয়াৰ্ছ, কাৰেণ্ট জিকে মানে কাৰেণ্ট স্পৰ্টছ জিকে সকলোখিনি ইনক্লুড কৰা হৈছে। চ' সিমানেই আছিলে, নেক্সট ভিডিঅ'ত লগ পাম।